নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ অনাকাংক্ষিত ঘটনা সংঘটিত হোৱা 28টা দিন পাৰ হ'ল আৰু আজি অসমলৈ আহিব খবৰ ল'বলৈ কংগ্ৰেছৰ ৰাহুল গান্ধী ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি উল্লেখ কৰিছে যে অসমলৈ জুবিন গাৰ্গৰ খবৰ ল'বলৈ অহা ৰাহুল গান্ধীক মই স্বাগতম জনাইছোঁ আৰু সমান্তৰালকৈ 28 দিনৰ মূৰত হলেও জুবিন গাৰ্গলৈ মনত পৰাৰ বাবে ভাল লাগিছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিলে মন্তব্য এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ জুবিন গাৰ্গৰ খবৰ ল'বলৈ আজি অসমলৈ ৰাহুল গান্ধী মুখ্যমন্ত্ৰীয়ে ক'লে ৰাহুল গান্ধীৰ আগমনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য যে ৰাহুল গান্ধীক মই স্বাগতম জনাইছোঁ 28 দিনৰ পাছত জুবিন গাৰ্গৰ খবৰ ল'বলৈ আজি আহিব ৰাহুল গান্ধী জুবিন গাৰ্গৰ খবৰ ল'বলৈ অৱশেষত মনত পৰিছে কংগ্ৰেছৰ আজি জুবিন গাৰ্গৰ কাহিলিপাৰাৰ বাসগৃহত কিছু সময়ৰ পাছতেই ৰাহুল গান্ধী উপস্থিত হ'ব 28 দিনৰ মূৰত জুবিন গাৰ্গৰ অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ 28টা দিন বাগৰিল তাৰ পাছত ৰাহুল গান্ধীয়ে মনত পৰিছে জুবিন গাৰ্গলৈ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনাও আমি কংগ্ৰেছৰ কোনো লোকক বিচাৰিছিলোঁ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য প্ৰিয়ংকা গান্ধী বা ৰাহুল গান্ধী কোনোবা এজন থাকিব লাগিছিল অন্ত্যেষ্টিক্ৰিয়াত হিয়াৰ আমঠু জুবিন গাৰ্গৰ খবৰ ল'বলৈ 28 দিনৰ মূৰত এতিয়া কংগ্ৰেছৰ মনত পৰা কাৰ্যটো এক প্ৰকাৰ দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰিছে অন্য দিনা অসমলৈ আহিলে মই বেলেগকৈ ক'লোহেঁতেন কিন্তু এতিয়া যিহেতু জুবিন গাৰ্গৰ খবৰ ল'বলৈ আহিছে সেইবাবে মই স্বাগতম জনাইছোঁ বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যদিহে মোক বিচাৰে তেনেহ'লে ময়ো সংগ দিম বুলি উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ আওপকীয়াকৈ ৰাহুল গান্ধীক কটাক্ষ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাইছোঁ কিয়নো হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পাছত এতিয়া আজিৰ দিনটোত জুবিন গাৰ্গৰ এই অনাকাংক্ষিত ঘটনাৰ পাছত জুবিন গাৰ্গৰ পৰিয়ালক সমবেদনা দিবলৈ আজি অসমত উপস্থিত হ'ব কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ৰাহুল গান্ধীৰ আগমনৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে যে অন্য প্ৰসংগত যদি ৰাহুল গান্ধী আহিলহেঁতেন তেনেহ'লে মোৰ মন্তব্য বেলেগ হ'লহেঁতেন যিহেতু এতিয়া জুবিন গাৰ্গৰ খবৰ ল'বলৈ আহিছে গতিকে স্বাগতম জনাইছোঁ যদি মোক বিচাৰে ময়ো সংগ দিম বুলি উল্লেখ কৰিছে সেই সময়ত আৰু সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে আন এটা গুৰুত্বপূৰ্ণ মন্তব্য যে জুবিন গাৰ্গৰ খবৰ ল'বলৈ বহু আগতে আহিব লাগিছিল কংগ্ৰেছ নেতৃত্ব কিন্তু 28টা দিন পাৰ হৈ যোৱাৰ পাছত জুবিন গাৰ্গৰ খবৰ ল'বলৈ অহাটোহে দুৰ্ভাগ্যজনক কিয়নো জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সমগ্ৰ বিশ্বই কান্দিছে সমগ্ৰ বিশ্বৰ প্ৰতিনিধিসকল আহি জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জনাইছে কিন্তু দেখিবলৈ পোৱা নাই ৰাহুল গান্ধী অথবা কংগ্ৰেছৰ কোনো শীৰ্ষ পৰ্যায়ৰ নেতাক তেনে পৰিপ্ৰেক্ষিতত 28টা দিনৰ মূৰত ৰাহুল গান্ধীয়ে জুবিন গাৰ্গৰ খবৰ ল'বলৈ অহা কাৰ্য এক প্ৰকাৰ দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সমগ্ৰ বিশ্ববাসী শোকবিহ্বল হৈ আছে আৰু এয়া এক অৰাজনৈতিক বিষয় গতিকে সকলো লোক আহিব পাৰে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটো শুনাই লৈছোঁ আহিব লাগে খালি 28 দিনৰ পিছত আহিছে জ্যোতিৰাদিত্য সিন্ধিয়া কিৰণ ৰিজিজু প্ৰথম দিনা আহিলে তেওঁ 28 দিনৰ পিছত আহিছে তাৰমানে জুবিনৰ মূল্য ইমানেই আছে মানে আমাৰ দুখন বিয়া থাকে এখন মেইন বিয়া এখন বাহি বিয়া আমি বিচাৰিছিলোঁ যে কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ ব্যক্তি জুবিনৰ সমাধিত আমাৰ লগত থাকক অন্ত্যেষ্টিক্ৰিয়াত আমাৰ লগত থাকক যোনে নহওক প্ৰিয়ংকা গান্ধী হওক ৰাহুল গান্ধী হওক কোনো আপত্তি নাছিলে কাৰণ এইটোতো অৰাজনৈতিক আজিও আহিছে আমি ভাল পাইছোঁ খালি 28 দিনৰ পিছত আহিছে সেইটো আমি মনত ৰাখিব লাগে ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰে নাহিলে জুবিনৰ ক্ষেত্ৰত যি নহওক 28 দিনৰ মূৰত আহিব বুলি শুনিছোঁ অলপ ইম্প্ৰুভ হৈছে অসমৰ ক্ষেত্ৰত কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতে দৌৰে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰত 28 দিন পিছত
ঘড়ী কাটা চলাটো অলপ দুৰ্ভাগ্যজনক বুলিয়ে ক'ম। তথাপিতো দেৰ হয় দুৰুষ্ট হে, দেৰিকৈ হ'লেও আহিছে। গতিকে আমি অইন দিনাখন আহিলে মই কিবা কিবি বেয়াকৈ কওঁ, কিন্তু কালি যিহেতু জুবিন গাৰ্গৰ কাৰণে আহিছে মই স্বাগতম জনাইছোঁ। মোকো যদি মাতে সেইখিনি সময়ত আপুনিও থাকিব গৰিমা গাৰ্গৰ ওচৰত, ময়ো যাব পাৰোঁ, কোনো কথা নাই। আহিব লাগে, খালি 28 দিনৰ পিছত আহিছে। জ্যোতিৰাদিত্য সিন্ধিয়া, কিৰণ ৰিজিজু প্ৰথম দিনা আহিলে, তেওঁ 28 দিনৰ পিছত আহিছে। তাৰমানে জুবিনৰ মূল্য ইমানেই আছে। মানে আমাৰ দুখন বিয়া থাকে, এখন মেইন বিয়া, এখন বাহী বিয়া। আমি বিচাৰিছিলোঁ যে কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ ব্যক্তি জুবিনৰ সমাধিত আমাৰ লগত থাকক, অন্ত্যেষ্টিক্ৰিয়াত আমাৰ লগত থাকক। যোনে নহওক, প্ৰিয়ংকা গান্ধী আহক, ৰাহুল গান্ধী আহক, কোনো আপত্তি নাছিলে, কাৰণ এইটোতো অৰাজনৈতিক। আজিও আহিছে, আমি ভাল পাইছোঁ। খালি 28 দিনৰ পিছত আহিছে, সেইটো আমি মনত ৰাখিব লাগে। ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰেই নাহিলে, জুবিনৰ ক্ষেত্ৰত যি নহওক 28 দিনৰ মূৰত আহিব বুলি শুনিছোঁ। অলপ ইম্প্ৰুভ হৈছে অসমৰ ক্ষেত্ৰত, কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতেই দৌৰে। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰত 28 দিন পিছত ঘড়ী কাটা চলাটো অলপ দুৰ্ভাগ্যজনক বুলিয়ে ক'ম। তথাপিতো দেৰ হয় দুৰুষ্ট হে, দেৰিকৈ হ'লেও আহিছে। গতিকে আমি অইন দিনাখন আহিলে মই কিবা কিবি বেয়াকৈ কওঁ, কিন্তু কালি যিহেতু জুবিন গাৰ্গৰ কাৰণে আহিছে মই স্বাগতম জনাইছোঁ। মোকো যদি মাতে সেইখিনি সময়ত আপুনিও থাকিব গৰিমা গাৰ্গৰ ওচৰত, ময়ো যাব পাৰোঁ, কোনো কথা নাই। আহিব লাগে, খালি 28 দিনৰ পিছত আহিছে। জ্যোতিৰাদিত্য সিন্ধিয়া, কিৰণ ৰিজিজু প্ৰথম দিনা আহিলে, তেওঁ 28 দিনৰ পিছত আহিছে। তাৰমানে জুবিনৰ মূল্য ইমানেই আছে। মানে আমাৰ দুখন বিয়া থাকে, এখন মেইন বিয়া, এখন বাহী বিয়া। আমি বিচাৰিছিলোঁ যে কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ ব্যক্তি জুবিনৰ সমাধিত আমাৰ লগত থাকক, অন্ত্যেষ্টিক্ৰিয়াত আমাৰ লগত থাকক। যোনে নহওক, প্ৰিয়ংকা গান্ধী আহক, ৰাহুল গান্ধী আহক, কোনো আপত্তি নাছিলে, কাৰণ এইটোতো অৰাজনৈতিক। আজিও আহিছে, আমি ভাল পাইছোঁ। খালি 28 দিনৰ পিছত আহিছে, সেইটো আমি মনত ৰাখিব লাগে। ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰেই নাহিলে, জুবিনৰ ক্ষেত্ৰত যি নহওক 28 দিনৰ মূৰত আহিব বুলি শুনিছোঁ। অলপ ইম্প্ৰুভ হৈছে অসমৰ ক্ষেত্ৰত, কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতেই দৌৰে। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰত 28 দিন পিছত ঘড়ী কাটা চলাটো অলপ দুৰ্ভাগ্যজনক বুলিয়ে ক'ম। তথাপিতো দেৰ হয় দুৰুষ্ট হে, দেৰিকৈ হ'লেও আহিছে। গতিকে আমি অইন দিনাখন আহিলে মই কিবা কিবি বেয়াকৈ কওঁ, কিন্তু কালি যিহেতু জুবিন গাৰ্গৰ কাৰণে আহিছে মই স্বাগতম জনাইছোঁ। মোকো যদি মাতে সেইখিনি সময়ত আপুনিও থাকিব গৰিমা গাৰ্গৰ ওচৰত, ময়ো যাব পাৰোঁ, কোনো কথা নাই। আহিব লাগে, খালি 28 দিনৰ পিছত আহিছে। জ্যোতিৰাদিত্য সিন্ধিয়া, কিৰণ ৰিজিজু প্ৰথম দিনা আহিলে, তেওঁ 28 দিনৰ পিছত আহিছে। তাৰমানে জুবিনৰ মূল্য ইমানেই আছে। মানে আমাৰ দুখন বিয়া থাকে, এখন মেইন বিয়া, এখন বাহী বিয়া। আমি বিচাৰিছিলোঁ যে কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ ব্যক্তি জুবিনৰ সমাধিত আমাৰ লগত থাকক, অন্ত্যেষ্টিক্ৰিয়াত আমাৰ লগত থাকক। যোনে নহওক, প্ৰিয়ংকা গান্ধী আহক, ৰাহুল গান্ধী আহক, কোনো আপত্তি নাছিলে, কাৰণ এইটোতো অৰাজনৈতিক। আজিও আহিছে, আমি ভাল পাইছোঁ। খালি 28 দিনৰ পিছত আহিছে, সেইটো আমি মনত ৰাখিব লাগে। ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰেই নাহিলে, জুবিনৰ ক্ষেত্ৰত যি নহওক 28 দিনৰ মূৰত আহিব বুলি শুনিছোঁ। অলপ ইম্প্ৰুভ হৈছে অসমৰ ক্ষেত্ৰত, কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতেই দৌৰে। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰত 28 দিন পিছত ঘড়ী কাটা চলাটো অলপ দুৰ্ভাগ্যজনক বুলিয়ে ক'ম। তথাপিতো দেৰ হয় দুৰুষ্ট হে, দেৰিকৈ হ'লেও আহিছে। গতিকে আমি অইন দিনাখন আহিলে মই কিবা কিবি বেয়াকৈ কওঁ,
কিন্তু কালি যেহেতু জুবিন গাৰ্গৰ কাৰণে আহিছে মই স্বাগতম জনাইছোঁ মোকো যদি মাতে সেইখিনি সময়ত আপুনিও থাকিব গৰিমা গাৰ্গৰ ওচৰত ময়ো যাব পাৰোঁ কোনো কথা নাই আহিব লাগে খালি 28 দিনৰ পিছত আহিছে জ্যোতিৰাদিত্য সিন্ধিয়া কিৰণ ৰিজিজু প্ৰথম দিনা আহিলে তেওঁ 28 দিনৰ পিছত আহিছে তাৰমানে জুবিনৰ মূল্য ইমানেই আছে মানে আমাৰ দুখন বিয়া থাকে এখন মেইন বিয়া এখন বাহি বিয়া আমি বিচাৰিছিলোঁ যে কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ ব্যক্তি জুবিনৰ সমাধিত আমাৰ লগত থাকক অন্ত্যেষ্টিক্ৰিয়াত আমাৰ লগত থাকক যোনে নহওক প্ৰিয়ংকা গান্ধী হওক ৰাহুল গান্ধী হওক কোনো আপত্তি নাছিলে কাৰণ এইটোতো অৰাজনৈতিক আজিও আহিছে আমি ভাল পাইছোঁ খালি 28 দিনৰ পিছত আহিছে সেইটো আমি মনত ৰাখিব লাগে ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰে নাহিলে জুবিনৰ ক্ষেত্ৰত যি নহওক 28 দিনৰ মূৰত আহিব বুলি শুনিছোঁ অলপ ইম্প্ৰুভ হৈছে অসমৰ ক্ষেত্ৰত কিন্তু কংগ্ৰেছৰ